মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে আজি আমাক হোৱাটছআপত বা আমাৰ ইউটিউব চেনেলকেইটাৰ কমেণ্ট ছেকশ্যনত সুধি আছিলে যে ছাৰ আজি ৰিজাল্ট দিয়াৰ কথা আছিলে, কিন্তু ৰিজাল্টটো আমি পোৱা নাই বা ৰিজাল্টটো আমি ক'ত পাম, এনেকুৱা ধৰণৰ বিভিন্ন তোমালোকে কুৱেশ্যন সুধি আছিলা বা প্ৰশ্ন আমাক সুধি আছিলা। গতিকে ইয়াৰ বিষয়ে মই যেতিয়া ভালদৰে সুধিলোঁ, জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ যে অফিচিয়েল যে হেল্পলাইন নাম্বাৰ আছে তাত যেতিয়া কল কৰি আমি সোধোতে তেওঁলোকে জনাইছে যে ফেব্ৰুৱাৰী মাহৰ, অৰ্থাৎ আজি হৈছে জানুৱাৰী মাহ, জানুৱাৰী 30 তাৰিখ, অহা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে তোমালোকক ৰিজাল্টটো দি দিয়া হ'ব। এতিয়া তোমালোকৰ হয়তো বহুতৰ মনত প্ৰশ্ন থাকিব পাৰে যে ৰিজাল্টটো দিয়াৰ পিছত আমি ৰিজাল্টটো ক'ত পাম। তোমালোকক ৰিজাল্টটো দিয়াৰ লগে লগে আমি আমাৰ হোৱাটছআপ চেনেল আৰু ফেচবুক পেজত আমি সেইখিনি শ্বেয়াৰ কৰি দিম বা টেলিগ্ৰাম চেনেলটো আমি শ্বেয়াৰ কৰি দিম। তাৰ পৰা তোমালোকে PDF-টো ধুনীয়াকৈ ডাউনলোড কৰি তোমালোকৰ ৰিজাল্টটো চাব পাৰিবা। বা তোমালোকে যদি হোৱাটছআপ চেনেল বা ফেচবুক পেজত তোমালোকে ফ'ল' কৰিব পৰা নাই, তোমালোকে স্ক্ৰীণত যিটো হোৱাটছআপ নাম্বাৰ দেখা পাই আছা, সেই হোৱাটছআপ নাম্বাৰটোত তোমালোকে এটা মেছেজ কৰিবা। মেছেজ কৰাৰ পিছত যিদিনাখন ৰিজাল্টটো দিব, সেইদিনাখনে আমি তোমালোকক ৰিজাল্টৰ যিটো PDF সেইটো তোমালোকলৈ চেণ্ড কৰি দিম। তাত তোমালোকে চাব পাৰিবা তোমালোকৰ ৰিজাল্টটো কেনেকুৱা হৈছে। ঠিক আছে। যদি ভিডিঅ'টো চাই ভাল পাইছা বা তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল, তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।